কংগ্ৰেছ দলে আমাক যি ধৰণে বিশ্বাসঘাতকতা কৰিলে পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত এটো মানে যিকোনো সীমা আসলতে পাৰ হৈ গৈছে। আমি সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলাটো বিচাৰিছিলোঁ। আমি বাৰম্বাৰ কৈছিলোঁ যে কোনো পধ্যে আমি বিজেপিক জয়যুক্ত হ'বলৈ সুবিধা দিব নালাগে। আমি কৈছিলোঁ যে যেহেতু বিজেপি আৰু এজিপি ঐক্যবদ্ধ হৈছে, তেওঁলোকে জিলা পৰিষদৰ আসনবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ আসনবিলাক ভাগ ভাগ কৰি লৈছে। আমি কোনো পধ্যে বিৰোধী পক্ষই কেতিয়াও পৃথক পৃথককৈ ইলেকশ্যন খেলিব নালাগে। পৃথক পৃথককৈ ইলেকশ্যন খেলা মানে হ'ব আমাৰ সুইচাইড। যদি চৰকাৰী পক্ষৰ মানুহ একেলগে থাকে দুইটা দল আৰু বিৰোধী পক্ষ বেলেগ বেলেগকৈ থাকে, ডেফিনেটলি সেইটো চৰকাৰী পক্ষৰ কাৰণে সুবিধাজনক। আনকি এইটোও দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই স্পষ্টত নিৰ্দেশ দিয়াৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিটোতো কংগ্ৰেছে ৰাইজৰ দলৰ লগত ঐক্যমঞ্চ নকৰি একেলগতে ইলেকশ্যন নেখেলি প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে শিৱসাগৰত বিজেপিক সহায় কৰিবৰ কাৰণে কাম কৰিছে। কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই সুধিছিলোঁ যে কিয় আপোনালোকে একলগ হোৱা নাই। সকলোৱে একেমুখে ক'লে যে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই। মই ক'লোঁ কি কাৰণে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই? কৈছে ভূপেন বৰা ডাঙৰীয়া যদি কংগ্ৰেছৰ সভাপতি হৈ থাকে, ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায়, তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতেও এইটো হোৱাটো বিচৰা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো। আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ। 2021 আমি নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়াৰ কথা আছিলে ৰাইজৰ দলৰ, নিদিলোঁ। এবাৰ দিব লাগিব। তেতিয়াহ'লে ভাল প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী আমাৰ আছে, আমি উঠাম। যদি আমাক এনেকৈ বাৰম্বাৰ মানুহে বিশ্বাসঘাতকতা কৰে, আমি সদায় তেওঁলোকক মানে নৰম হৈ থকাটোৰ কোনো অৰ্থ নাই। মই বহুত দলৰ ভিতৰত গালি খাইছোঁ, বহুত দলৰ ভিতৰত সমালোচিত হৈছোঁ। কংগ্ৰেছৰ প্ৰতি ইমান নৰম ভাৱ, কংগ্ৰেছৰ প্ৰতি ইমান সদিচ্ছা প্ৰকাশ কৰাৰ পাছতো আৰু বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই যে এনেকুৱা ধৰণৰ এটা খুট মাৰিব পাৰিব সাপে খুট দিয়াৰ নিচিনাকৈ, এইটো ভাবিবই নোৱাৰি। আনকি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মোক কৈছে যে কৃতজ্ঞতাবশতঃ হ'লেও গৌৰৱ গগৈ আপোনালোকৰ তাতে জিলা পৰিষদৰ ছিটকেইটা এৰি দিয়া উচিত আছিলে। কাৰণ আপোনালোকে গৌৰৱ গগৈৰ কাৰণে যিটো খাটন দিছিলে, যিমান কষ্ট কৰিছিলে ৰাইজৰ দলে, তাৰপাছত গৌৰৱ গগৈ আপোনালোকক এইটো অন্যায় কৰাটো সঁচা সঁচিকৈ অন্যায় কথা।